নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে কেৰিয়াৰ গাইড চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ বাবে আগন্তুক সময়ত অসমত অনুষ্ঠিত হ'ব লগা ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত অহাৰ অধিক সম্ভাৱনীয়তা থকা কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে বলক এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। প্ৰশ্নসমূহৰ ভিতৰত প্ৰথমটো প্ৰশ্ন হৈছে দ্য কেপিটেল অফ পালা কিং ৰত্নপাল ৱাজ, অৰ্থাৎ পাল ৰজা ৰত্নপালৰ ৰাজধানী আছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি শ্ৰীদুৰ্য। এতিয়া আমি বাকী কেইটা অপশ্যনৰ বিষয়ে জানো আহক। অপশ্যন নম্বৰ এ থকা সৰুপেশ্বৰ ম্লেছসকলৰ ৰাজধানী আছিল, আৰু অপশ্যন নম্বৰ চি থকা প্ৰাগজ্যোতিষপুৰত আছিল বৰ্মন বংশৰ ৰাজধানী, আৰু অপশ্যন নম্বৰ ডি থকা কামৰূপত পাল বংশৰ ৰাজধানী আছিল, য'ৰ পৰা ৰত্নপালে ৰাজধানী শ্ৰীদুৰ্যলৈ স্থানান্তৰিত কৰিছিল। নং প্ৰশ্নটো হৈছে ফৰ হুইচ বুক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক গট জ্ঞানপীঠ এৱাৰ্ড, অৰ্থাৎ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কোনখন গ্ৰন্থৰ বাবে জ্ঞানপীঠ বঁটা পাইছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ মৃত্যুঞ্জয়। এই মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল। লগতে আমি বাকী কেইটা অপশ্যনৰ বিষয়েও জানি থোৱা আহক। অপশ্যন নম্বৰ বিত থকা য়াৰুংগম, এই গ্ৰন্থখনৰ বাবে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু অপশ্যন নম্বৰ চিত থকা মামৰে ধৰা তৰোৱাল, এই গ্ৰন্থখন মামণি ৰয়ছম গোস্বামীৰ। তেখেতে এই গ্ৰন্থখনৰ বাবে 1982 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। আৰু অপশ্যন নম্বৰ ডিত থকা কায়কল্প গ্ৰন্থখন হৈছে লক্ষ্মীনন্দন বৰা, আৰু তেখেতে এই কায়কল্প গ্ৰন্থখনৰ বাবে 2008 চনত সৰস্বতী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। 3 নং প্ৰশ্নটো হৈছে হাইউনথাল কপাৰ প্লেট ৱাজ ইছ্যুড বাই, অৰ্থাৎ হাইউনথাল তাম্ৰলিপি কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ই হৰ্যৰ বৰ্মন। আৰু অপশ্যন নম্বৰ এত থকা ৰত্নপালৰ দিনত নিৰ্মাণ কৰা এখন তামৰফলি হৈছে বৰগাঁও তামৰফলি। অপশ্যন নম্বৰ বিত থকা জয়দেৱৰ দিনত প্ৰস্তুত কৰা এখন লিপি হৈছে পশুপতি লিপি, আৰু অপশ্যন নম্বৰ চিত থকা বনমালা বৰ্মনৰ দিনত প্ৰস্তুত কৰা এখন তামৰফলি হৈছে পৰ্বতীয়া তামৰ লিপি। 4 নং প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ নেশ্যনেল পাৰ্ক অফ আছাম, অৰ্থাৎ তলত দিয়া সমূহৰ কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি দিহিং পাটকাই। এই দিহিং পাটকাইৰ বাহিৰে বাকী কেইটা অপশ্যনত থকা গিবন, সোণাই ৰূপাই আৰু পবিতৰা এই আটাইকেইখন অভয়াৰণ্য হয়। নং প্ৰশ্নটো হৈছে দ্য পপুলাৰ আপৰাইজিং ইন আছাম ন'ন এজ পথৰুঘাট বেটেল টুক প্লেচ ইন দ্য ইয়েৰ, অৰ্থাৎ অসমৰ বিখ্যাত পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ 1894 চনত। বাকী কেইটা অপশ্যনৰ বিষয়ে জানি থোৱা আহক। অপশ্যন নম্বৰ বিত থকা 1919 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল। অপশ্যন নম্বৰ চিত থকা 1893 চনত ৰঙিয়াৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল, আৰু অপশ্যন নম্বৰ ডিত থকা 1861 চনত ফুলগুৰিত হাৱা সংঘটিত হৈছিল। 6 নং প্ৰশ্নটো হৈছে দ্য ফাৰ্ষ্ট ৰিবিলিয়ন এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 ৱাজ লিড বাই, অৰ্থাৎ 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি তোলা অসমৰ প্ৰথমটো বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল। থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি গুমধৰ কোঁৱৰ। 1942 চনৰ ভাৰতীয় আন্দোলনত শ্বহীদ হোৱা এগৰাকী বীৰাংগনা, আৰু অপশ্যন নম্বৰ বিত থকা মংগল পাণ্ডে হৈছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ, আৰু অপশ্যন নম্বৰ চিত থকা মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰিছিল। 7 নং প্ৰশ্নটো হৈছে ৰুদ্ৰসিংহ ফাৰ্ষ্ট বুইল্ড দ্য ৰংঘৰ উইথ বেম্বো এণ্ড উড, ইট ৱাজ ৰিবিল্ড বাই, অৰ্থাৎ ৰুদ্ৰসিংহই বাঁহ আৰু খেৰেৰে নিৰ্মাণ কৰা ৰংঘৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি প্ৰমত্ত সিংহ। এতিয়া আমি বাকী কেইটা অপশ্যনৰ বিষয়ে জানো আহক। অপশ্যন নম্বৰ এত থকা ৰাজেশ্বৰ সিংহই কাৰেংঘৰ পুনৰ নিৰ্মাণ কৰাৰ লগতে বশিষ্ঠ আশ্ৰম মন্দিৰ, নৱগ্ৰহ মন্দিৰ, তলাতল ঘৰ ইত্যাদি বহুতো কীৰ্তিচিহ্ন নিৰ্মাণ কৰিছিল। অপশ্যন নম্বৰ বিত থকা শিৱসিংহ, তেখেতে শিৱসাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী, শিৱদৌল ইত্যাদি নিৰ্মাণ কৰিছিল। অপশ্যন নম্বৰ চিত থকা ৰুদ্ৰসিংহই বাঁহ আৰু খেৰেৰে পোনপ্ৰথমবাৰ ৰংঘৰ নিৰ্মাণ কৰিছিল। তাৰোপৰি নামদাঙৰ শিলৰ সাঁকো, খৰিকটীয়া আলি ইত্যাদি নিৰ্মাণ কৰিছিল। 8 নং প্ৰশ্নটো হৈছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম এণ্ড গিভেন টু পাকিস্তান ইন 1947, অৰ্থাৎ 1947 চনত কোনখন জিলাক অসমৰ পৰা আঁতৰাই পাকিস্তানত সংযোগ কৰিছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি চিলেট। 9 নং প্ৰশ্নটো হৈছে ইন দ্য বেটেল অফ চৰাইঘাট নেক্সট টু লাচিত বৰফুকন ৱাজ ইন দ্য লিডাৰশ্বিপ অফ, অৰ্থাৎ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ পাছতে কোনে নেতৃত্ব দিছিল। ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে ডি আতন বুঢ়াগোহাঁই, আৰু অপশ্যন নম্বৰ বিত থকা ফ্ৰাছেংমুং বৰগোহাঁই হৈছে প্ৰথমজন মৰঙী খোৱা গোহাঁই। 10 নং প্ৰশ্নটো হৈছে দ্য মোৱামৰীয়া ৰিবিলিয়ন ৱাজ ষ্টাৰ্টেড ডিউৰিং হুজ ৰেইন, অৰ্থাৎ কাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল।
ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ লক্ষ্মী সিংহ 11 নং প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম অৰ্থাৎ তলত দিয়াসমূহৰ কোনখন প্ৰথম অসমীয়া ৰঙীন ছবি ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ ভাইটি আৰু অপশ্যন নম্বৰ বিত থকা পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন ছবি আৰু অপশ্যন নম্বৰ চিত থকা শকুন্তলা হৈছে প্ৰথমখন আংশিক ৰঙীন ছবি আৰু অপশ্যন নম্বৰ ডিত থকা হালধীয়া চৰাই বাওধান খাই হৈছে স্বৰ্ণকমল বঁটাপ্ৰাপ্ত প্ৰথম অসমীয়া ছবি 12 নং প্ৰশ্নটো হৈছে হুৱেন ডিড চুকাফা লেফ্ট হিজ হোমলেণ্ড মাউলুং অৰ্থাৎ চুকাফাই কেতিয়া তেওঁৰ জন্মভূমি মাউলুং এৰিছিল ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ 1215 চনত আৰু অপশ্যন নম্বৰ বিত থকা 1228 চনত 1228 চনত চুকাফা অসমত উপস্থিত হৈছিল অপশ্যন নম্বৰ চিত থকা 1253 চনত চুকাফাই প্ৰথমবাৰৰ বাবে ৰাজধানী স্থাপন কৰিছিল আৰু অপশ্যন নম্বৰ ডিত থকা 1268 চনত চুকাফাৰ মৃত্যু হৈছিল 13 নং প্ৰশ্নটো হৈছে হুইচ কমতা ৰুলাৰ শিফটেড হিজ কেপিটেল ফ্ৰম কামৰূপ নগৰ টু কমতাপুৰ অৰ্থাৎ কোনজন কমতা শাসকে তেওঁৰ ৰাজধানী কামৰূপৰ পৰা কমতাপুৰলৈ স্থানান্তৰিত কৰিছিল ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি সন্ধ্যা আৰু অপশ্যন নম্বৰ চিত থকা চুডাংফা হৈছে আহোমৰ ৰজা তেওঁ দিহিঙৰ পৰা চৰগুৱালৈ ৰাজধানী স্থানান্তৰিত কৰিছিল আৰু অপশ্যন নম্বৰ ডিত থকা আহোম ৰজা চুহুংমুঙে দিহিং নৈ পাৰৰ বকতাত ৰাজধানী পাতিছিল 14 নং প্ৰশ্নটো হৈছে বিটুইন হোম দ্য ট্ৰেটি অফ মাজুলী ৱাজ চাইন অৰ্থাৎ মাজুলী সন্ধি কাৰ কাৰ মাজত হৈছিল ইয়াত থকা অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে এ আহোম আৰু কোচ মাজুলী সন্ধি হৈছিল 1563 চনত আৰু অপশ্যন নম্বৰ বিত থকা আল্লাহিয়াৰ খান আৰু মোমাই তামুলী বৰবৰুৱাৰ মাজত 1639 চনত অসুৰৰ আলি সন্ধি হৈছিল অপশ্যন নম্বৰ চিত থকা জয়ধ্বজ সিংহ আৰু মিৰ্জুমলা দ্বিতীয়ৰ মাজত হোৱা সন্ধিটোৰ নাম হৈছে গিলাধাৰী ঘাটৰ সন্ধি আৰু এই সন্ধি হৈছিল 1663 চনত আৰু অপশ্যন নম্বৰ ডিত থকা মান আৰু ব্ৰিটিছৰ মাজত হোৱা সন্ধিটোৰ নাম হৈছে ইয়াণ্ডাবু সন্ধি আৰু এই সন্ধি হৈছিল 1826 চনত 15 নং প্ৰশ্ন হৈছে হোৱাট ৱাজ দ্য নেম অফ আহোম প্ৰিন্সেছ হু ৱাজ মেৰিড টু আজম শ্বাহ অৰ্থাৎ আজম শ্বাহৰ সৈতে বিয়া হোৱা আহোম ৰাজকুমাৰী কোন আছিল অপশ্যন কেইটাৰ ভিতৰত ৰাইট এনচাৰটো হৈছে বি ৰমণী গাভৰু বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো মানে এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব